প্ৰমাণ কৰা যে যদি সৰ্বসম বৃত্তৰ জ্যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে তেন্তে জ্যাবোৰ সমান। এইটো আমি প্ৰমাণ কৰিব লাগে। ইয়াত চোৱা, আমি অ আৰু অডেছ দুটা কেন্দ্ৰীয় বৃত্ত ল'ম। অকেন্দ্ৰীয় বৃত্তৰ এ বি জ্যা আৰু অডেছ কেন্দ্ৰীয় বৃত্তৰ চি ডি জ্যা। সেইটো আমি দুটা কেন্দ্ৰীয়, ইয়াত আমাৰ কুৱেশ্যনত কি কৈছে, দুটা সৰ্বসম বৃত্তৰ জ্যাই। সৰ্বসম বৃত্ত আমি কৰিবৰ হ'লে দুটা বৃত্তক সৰ্বসম ধৰি ল'ব লাগিব। যিহেতু আমাৰ কুৱেশ্যনত আমাৰ চিত্ৰ নাই, গতিকে আমি চিত্ৰ নিজে আঁকি ল'ব লাগিব। চিত্ৰ নিজে আঁকি ল'ম তেতিয়া আমি এইটো ধৰিলেও লিখিম। ধৰি লওঁ অ আৰু অকেন্দ্ৰীয় দুটা সৰ্বসম বৃত্ত, ইয়াৰ এ বি আৰু চি ডি দুডাল জ্যা। জ্যা দুডালৰ কি দিছে, এই জ্যা দুডাল আমি সৰ্বসম প্ৰমাণ কৰিব লাগে। ইয়াত আমি অকল লিখিছোঁ ইয়াৰ এ বি আৰু চি ডি দুডাল জ্যা। এই জ্যা দুডাল সৰ্বসম আমি প্ৰমাণ কৰিব লাগে। কুৱেশ্যনত আমাৰ দিয়া আছে দুটা সৰ্বসম বৃত্তৰ কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে। কেন্দ্ৰত সমান কোণ উৎপন্ন কৰিলে অকেন্দ্ৰত এই কোণটো হৈছে, আমি ব্যাসাৰ্ধ লগাই দিম তেতিয়া কোণ উৎপন্ন হ'ব, আৰু এই অডেছ কেন্দ্ৰত এইটো কোণ উৎপন্ন হৈছে। এই কেন্দ্ৰত যি দুটা কোণ উৎপন্ন হৈছে এই কোণ দুটা সমান আমাৰ দিয়া আছে। গতিকে আমি লিখি ল'ম, দিয়া আছে এংগেল এ অ বি, কোণ এ অ বি সমান কোণ চি অ ডি। এই কোণ দুটা সমান আমাৰ দিয়া আছে, আৰু আমি প্ৰমাণ কৰিব লাগে জ্যা দুডাল সমান। যে আমাৰ কি এ বি আৰু চি ডি, গতিকে প্ৰমাণ কৰিব লাগে যে এ বি আৰু চি ডি সমান। জ্যা দুডালৰ পৰা যি দুটা আমাৰ কোণ উৎপন্ন হৈছে, এই কোণটোত আমি দুটা ত্ৰিভুজ পাইছোঁ। এই প্ৰমাণত আমি ত্ৰিভুজ দুটা লিখিম, ত্ৰিভুজ এ অ বি আৰু ত্ৰিভুজ চি অ ডি। এই দুইটা ত্ৰিভুজৰ আমি কি পাইছোঁ, অ এ এডাল ব্যাসাৰ্ধ, অ বি ব্যাসাৰ্ধ, অডেছ চি, অডেছ ডি, এইকেইটা আমি ব্যাসাৰ্ধ পাইছোঁ। এই ব্যাসাৰ্ধবিলাক কি হ'ব, সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধ সমান হয়। যেনেকৈ এটা বৃত্তৰ যিমানবোৰ ব্যাসাৰ্ধ আছে সমান, ঠিক তেনেকৈ সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধবোৰ সমান হয়। যিমানবোৰ ব্যাসাৰ্ধ আছে গোটেইবিলাক সমান হ'ব। গতিকে অ এ আৰু অডেছ চি এই দুডাল ব্যাসাৰ্ধ সমান হ'ব। অ বি আৰু অডেছ ডি ব্যাসাৰ্ধ সমান হ'ব। অ এ সমান অডেছ চি সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধ, এইটো হ'ল আমাৰ বাহু, গতিকে আমি এছ দিলোঁ ছাইড। তাৰপিছত এংগেল এ অ বি ইকুৱেল এংগেল চি অডেছ ডি, এইটো আমাৰ কুৱেশ্যনত দিয়া আছে। এইটো হ'ল এংগেল কোণ, গতিকে এ দিলোঁ। তাৰপিছত অ বি হ'ল অকেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ, আৰু অ ডি হ'ল অডেছ কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ। অ বি সমান অডেছ ডি সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধ, এইটো হ'ল আমাৰ ছাইড বাহু। তাৰপিছত আমি পাই গ'লোঁ ত্ৰিভুজ দুটা সৰ্বসম, কি চৰ্তমতে, বাহু কোণ বাহু, এছ এ এছ চৰ্তমতে, ছাইড এংগেল ছাইড। এতেকে আমি কি হ'ব, এ বি যদি দুটা বৃত্ত সৰ্বসম হয় ইয়াৰ কি হয়, বাকী বাহু কোণ যিবিলাক থাকে গোটেইবিলাক সৰ্বসম হয়। সেই হিচাপত আমি এ বি সমান চি ডি, তাৰমানে দুইটা ত্ৰিভুজৰ এ বি আৰু চি ডি দুটা বাহু, গতিকে এই বাহু দুডাল সমান হ'ব চি পি চি ডি। প্ৰমাণ হৈ গ'ল। কুৱেশ্যনত কি দিছে, যদি দুটা বৃত্তই দুটা বিন্দুত কটাকটি কৰে, প্ৰমাণ কৰা যে সিহঁতৰ কেন্দ্ৰ সাধাৰণ জ্যাৰ লম্ব খণ্ডকৰ ওপৰত অৱস্থিত। আমি প্ৰথমতে কি কৰিম, দুটা বৃত্ত আঁকিম, এটাৰ কেন্দ্ৰ অ আৰু আনটোৰ কেন্দ্ৰ অডেছ। এই দুটা বৃত্তৰ সাধাৰণ জ্যা হ'ল এ বি। এই জ্যাডাল কেন্দ্ৰ অ আৰু অডেছ এই দুইটা লগালে এ বিক লম্বভাৱে সমান্তৰালকৈ কৰে, এইটো আমি প্ৰমাণ কৰিব লাগে। এতিয়া আমি কি কৰিম, সমাধানত লিখিম, ধৰি লওঁ অ আৰু অডেছ কেন্দ্ৰীয় বৃত্ত দুটাৰ সাধাৰণ জ্যা এ বি। তাৰপিছত প্ৰমাণ কৰিব লাগে যে সমান এ এম সমান বি এম, অ অডেছ এ বিৰ ওপৰত লম্ব আৰু সমানে দুটা ভাগ কৰে, এইটো আমি প্ৰমাণ কৰিব লাগে। প্ৰমাণ কৰিব লাগে যে এম সমান বি এম আৰু অ অডেছ লম্ব এ বি। এতিয়া আমি প্ৰথমতে অংকনত কি কৰিম, অ এ, অ বি, অডেছ এ, অডেছ বি, এই গোটেইকেইটা আমি লগাই দিম।
অংকনত এইকেইটা সংযোগ কৰা হ'ল লিখিলোঁ। প্ৰমাণত কি হ'ব এতিয়া এই ওপৰৰ ত্ৰিভুজটো এ অ অডেছ আৰু তলৰ ত্ৰিভুজটো বি অ অডেছ। প্ৰমাণত অ এ অডেছ আৰু ত্ৰিভুজ অ বি অডেছ এই দুইটা ত্ৰিভুজৰ আমি কি কৰিম এই দুইটা ত্ৰিভুজ সৰ্বাংশ প্ৰথমতে আমি দেখুৱাম। এই দুইটা ত্ৰিভুজৰ কি আছে অ এ সমান ওপৰৰ ত্ৰিভুজটোৰ অ এ তলৰ ত্ৰিভুজটোৰ অ বি। অ এ সমান অ বি এই দুইটা কেন্দ্ৰ অকেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ। একে বৃত্তৰ ব্যাসাৰ্ধবিলাক সমান হয়, গতিকে অ এ সমান অ বি অকেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ। অডেছ এ সমান অডেছ বি এইটো হ'ল অডেছ কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ হ'ল অডেছ এ আৰু অডেছ বি। তাৰপিছত কি হ'ব এই দুটাও সমান হ'ব আৰু অ অডেছ এই এইটো দুইটা ত্ৰিভুজতে আছে, গতিকে অ অডেছ সমান অ অডেছ সাধাৰণ বাহু। এই গোটেইকেইটা কি হ'ব আমাৰ সমান হ'ব, গতিকে বা এই দুইটা ত্ৰিভুজ কি হ'ব সৰ্বাংশম হ'ব বা চৰ্তমতে। তাৰপিছত কি হ'ব এই কোণটো আমি ওপৰত যিটো এ অ অডেছ এই ওপৰৰ কোণটো আৰু তলৰ বি অ অডেছ এই তলৰ কোণটো আমি ওপৰৰটোক 1 দিলোঁ আৰু তলৰটোত 2 দিলোঁ। আৰু কি হ'ব এতিয়া এই দুইটা ত্ৰিভুজ সৰ্বাংশম হ'লে ইয়াৰ বাকী কোণ আৰু বাহু সমান হয়, চিপিচিটি মতে 1 আৰু 2 সমান হ'ব। তাৰপিছত এতিয়া আমি ল'ম ত্ৰিভুজ এ এম অ এই ত্ৰিভুজটো এ এম অ আৰু ত্ৰিভুজ বি এম অ এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো। এই ত্ৰিভুজ দুটাৰ কি হ'ব অ এ আৰু অ বি একেই আগৰ নিচিনা অ এ আৰু অ বি একে বৃত্তৰ ব্যাসাৰ্ধ বা অকেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ। তাৰপিছত কোণ 1 আৰু কোণ 2 সমান এইটো যিটো আমি পালোঁ ওপৰত আমি উলিয়ালোঁ যিটো এইটো 1 দি দিলোঁ 1ৰ পৰা। তাৰপিছত অ এম আৰু অ এম তাৰমানে এ অ এম এই ত্ৰিভুজটোত অ এম আছে, আকৌ অ বি অ এম এই ত্ৰিভুজটোতো অ এম আছে, দুইটা ত্ৰিভুজত অ এম আছে, গতিকে অ এম সমান অ এম সাধাৰণ বাহু। এইটো কি হ'ল এইটো হ'ল বা এইটো হ'ল কো এইটো হ'ল বাহু কোণ বাহু। গতিকে ত্ৰিভুজ এ অ এম সৰ্বাংশম ত্ৰিভুজ বি অ এম কি হ'ব বাহু কোণ বাহু এইটো বা কো বা চৰ্তমতে। এতিয়া কি হ'ব এই দুইটা ত্ৰিভুজ যেতিয়া সমান হৈ গ'ল তেতিয়াহ'লে এই ত্ৰিভুজটোৰ এম বাহু এই ত্ৰিভুজটোৰ তলৰ ত্ৰিভুজটোৰ বি এম বাহুৰ সমান হ'ব এম সমান বি এম চিপিচিটি। আৰু কি হ'ব এ এম অ এই কোণটো তলৰ বি এম অ এই কোণটো এই কোণটো আৰু এই কোণটো সমান হ'ব এ এম অ সৰ্বাংশম সমান কি হ'ব বি এম অ চিপিচিটি। এতিয়া এই এ বি এডাল সৰল ৰেখা হয়নে নহয়, এ বি এডাল সৰল ৰেখা হোৱাৰ লগে লগে কি হ'ব এ এম অ আৰু বি এম অ এই কোণ দুইটা যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব। এ এম অ প্লাছ বি এম অ ইকুৱেল 180 ডিগ্ৰী। গতিকে এ এম অ আৰু এ এম অ সমান বি এম অ, গতিকে বি এম অৰ জেগাত আমি লিখিব পাৰিম এ এম অ প্লাছ বি এম অ ইকুৱেল 180 ডিগ্ৰী। দুইটা প্লাছ কৰিলে এ এম অ ইকুৱেল 180 ডিগ্ৰী। গতিকে এ এম অ টুটো এইটো ছাইডত আনিলে 180/2 তেতিয়া কাটাকাটি কৰিলে 90 ডিগ্ৰী। ইয়াত আমাৰ কি হ'ল এ এম অ 90 ডিগ্ৰী। এই কোণটো আমাৰ কিমান হ'ল 90 ডিগ্ৰী। এই কোণটো 90 ডিগ্ৰী হ'লে এ এম অ 90 ডিগ্ৰী হ'লে এইটো 90 ডিগ্ৰী হ'ব, কিয় এই দুইটা সমান। যেতিয়া এইটো 90 ডিগ্ৰী হ'ল এইটো 90 ডিগ্ৰী হ'ল তেতিয়া কি হৈ গ'ল এই অ অডেছে এইটোৰ ওপৰত লম্ব হ'লে 90 ডিগ্ৰী হয়, অৰ্থাৎ কি হ'ব অ অডেছ লম্ব এ বি। এতিয়া আমাৰ প্ৰমাণ হৈ গ'ল। প্ৰমাণ দুটা কৰিব দিছিলে, এটা অ অডেছ লম্ব এ বি আৰু এটা হ'ল এ এম সমান বি এম।